যৌৱনৰ দুৱাৰদলিত ভৰি ৰাখিছিলোহে এটা পাগল ল'ৰাই মোক কিডনেপ কৰি লৈ যায়। সি দেখিবলৈ বহুত হেণ্ডছম আছিল, কিন্তু তাৰ ভিতৰত যেন কামনাৰ জোৱাৰ উঠি আছিল। সি মোৰ হাত ভৰিবোৰ বান্ধি পেলাই ক'বলৈ ধৰিলে, আজি তোক মই মোৰ কৰিহে এৰিম। মই বহুত ভয় খাইছিলোঁ, কিন্তু মই যৌৱনত ভৰি দিয়াৰ পিছত প্ৰথম পুৰুষৰ স্পৰ্শ পাইছিলোঁ। তাৰ গৰম গৰম নিশ্বাস ইমান ওচৰৰ পৰা পাই মই একদম মতলীয়া হৈ পৰিছিলোঁ। মই ইমানেই কামসৌখত মত্ত হৈ পৰিছিলোঁ যে মোৰ যৌৱনৰ জোৱাৰ দেখি সি চিঞৰি গৈছিল। বন্ধু বান্ধৱীসকল, আজিৰ এই ৰোমাঞ্চকৰ কাহিনীটোলৈ স্বাগতম জনাইছোঁ। মোৰ নাম শেৱালী। মই গাভৰু হোৱাৰ লগতে যথেষ্ট চঞ্চল হৈ পৰিছিলোঁ। যেতিয়াই কোনোবা ল'ৰাই মোলৈ চাই মই খিলখিলাই হাঁহি উঠিছিলোঁ। মোৰ বান্ধৱীবোৰে মোক প্ৰায়ে কৈছিল, এনেকুৱা নকৰিবি, কেতিয়াবা বহুত বিপদত পৰিবি। কিন্তু মই তাহাঁতৰ কথা শুনা নাছিলোঁ। মই ল'ৰাবোৰৰ লগত বেছিকৈহে কথা পতা, হাঁহি ধেমালি কৰা হ'লোঁ। দিনক দিনে মই আৰু বেছি চঞ্চল হৈ যাব ধৰিলোঁ। ছোৱালী বান্ধৱীতকৈ ল'ৰা বন্ধুহে মোৰ বেছি হ'ব ধৰিলে। ল'ৰাবোৰে যেতিয়া মোলৈ চাইছিল, মই এক আচৰিত প্ৰশান্তি অনুভৱ কৰিছিলোঁ। এইদৰে কলেজৰ দিনবোৰ পাৰ হ'ব ধৰিছিল। এদিন মই ঘৰৰ পৰা কলেজলৈ আহি আছিলোঁ। এটা ল'ৰাই মোক আগচি ধৰি জোৰ জবৰদস্তি তাৰ গাড়ীখনত বহুৱাই লৈ মোক এটা অচিনাকি ৰাস্তাৰে নিব ধৰিলে। মই চিঞৰ বাখৰ কৰিছিলোঁ যদিও সি মোৰ চিঞৰলৈ কোনো কাণ কৰা নাছিল। ঠিক 1 ঘণ্টামানৰ পিছত সি গাড়ীখন ৰখাই দিয়ে। মই গাড়ীৰ দুৱাৰখন খুলি একেকোপে ওলাই আহোঁ। বাহিৰৰ দৃশ্য দেখি মই আচৰিত হৈ গৈছিলোঁ। নিজান এখন ঠাই, মানুহৰ বসতি একদম সেৰেঙা। মই সুধিলোঁ, মোক আপুনি ক'লৈ আনিছে? মই আপোনাৰ কি অপকাৰ কৰিছিলোঁ? সি মোৰ কথাৰ একো উত্তৰ নিদি মোৰ হাত এটাত ধৰি বহু ডাঙৰ এটা ঘৰৰ ভিতৰলৈ সুমুৱাই লৈ যায়। মোৰ বহুত ভয় লাগিছিল। মই তাক ক'লোঁ, মোক কলেজত থৈ আহকগৈ। মানুহে গম পালে মোৰ বহুত ডাঙৰ বদনাম হৈ যাব। সি মোৰ কথা শুনি জোৰেৰে হাঁহিব ধৰিলে আৰু মোৰ একদম কাষলৈ আহি মোৰ গালত হাত এখন ফুৰাই ক'লে, ইমান ধুনীয়া এজনী ছোৱালী কেনেকৈ এৰি দিব পাৰোঁ? মই তোমাক জীৱনৰ মজা দিম, বহুত সুখী হৈ যাবা তুমি। মই তাৰ কথা শুনি আচৰিত হৈ তালৈ চালোঁ আৰু ক'লোঁ, এয়া আপুনি কি কৈছে? মোৰ বহুত বদনাম হৈ যাব। আৰে মোৰ জান, তোমাকতো একো কৰাই নাই, বদনামৰ কথা আগতে কিয় ভাবিছা? এই বুলি কৈ সি মোৰ ডিঙিয়ে মুখে সাৱটি ধৰি চুমা খাব ধৰে। মই ক'লোঁ, মোক এৰি দিয়ক, ইমান ডাঙৰ অন্যায় মোৰ লগত নকৰিব প্লিজ। মোক কলেজত থৈ আহকগৈ। সি ক'লে, সদায়ে দেখোন কলেজ যোৱা, আজি জীৱনৰ মজা লোৱা। মই ভয়ত থকথকৈ কঁপিছিলোঁ। তাৰ কথাবোৰ শুনি থৰ লাগি তালৈ চাই আছিলোঁ। সি ক'বলৈ ধৰিলে, সদায়ে যে তুমি কলেজলৈ চুটি চুটি কাপোৰবোৰ পিন্ধি আহা আৰু ল'ৰাবোৰৰ লগত ইমান ক্ল'জ হৈ কথা পাতা, মই সদায়ে আঁতৰৰ পৰা তোমাক চাই থাকোঁ। ল'ৰাৰ লগত যে হাঁহি হাঁহি কথা পাতা, যৌৱনেৰে ভৰপূৰ দেহাটো দেখুৱাই, কেতিয়াবা ভাবিছানে ল'ৰাৰ হৃদয়ত কিমান সপোন জাগ্ৰত হয়? তোমাক বহুত আগৰে পৰাই পাবলৈ চেষ্টা কৰি আছিলোঁ, কিন্তু তুমি সদায়ে তোমাৰ দেউতাৰ লগত অহা যোৱা কৰা, সেইবাবে মই সুবিধা পোৱা নাছিলোঁ। আজি ইমান ধুনীয়া সুবিধা পাইছোঁ, কেনেকৈ এৰি দিওঁ? তাৰ কথা শুনি মোৰ বহুত খং উঠিছিল। তাক মই জোৰেৰে ঠেলা মাৰি তাৰ পৰা বাহিৰলৈ ওলাই আহিব ধৰোঁ। তেনেতে সি মোৰ হাত এটাত ধৰিলে আৰু মোক তাৰ ফালে টানি নি ক'লে, ইয়াৰ পৰা বাচি যাবি ক'ত? তুমি চাগে নাজানা মই কোন আৰু মই তোমাৰ লগত কি কৰিব পাৰোঁ। মই ক'লোঁ, চোৱা, তুমি যোনেই নোহোৱা, মোক যাবলৈ দিয়া। সি ক'লে, তুমি মোৰ হয়, ইয়াৰ পৰা কেতিয়াও মুকলি হ'ব নোৱাৰা। জীৱনভৰ তোমাক মই লগত ৰাখিম আৰু তোমাৰ যৌৱনৰ মজা ল'ম। এইদৰে এটা অচিনাকি ল'ৰাই মোক কিডনেপ কৰি নিছিল। মই তাক আগতে দেখিছিলোঁ নে নাই মোৰ ঠিক মনত নাই। মই বুজি পোৱা নাছিলোঁ যে মই তাক কেনেকৈ সন্মতি কৰাওঁ মোক এৰি দিবলৈ। মই ক'লোঁ, চোৱা, আমি বন্ধু হৈ যাওঁ, সদায়ে এই বন্ধুত্ব জীয়াই ৰাখিম, মোক এৰি দিয়া। সি হাঁহিব ধৰিলে আৰু ক'লে, যি কৰিবলৈ আহিছিলোঁ সেয়া নকৰাকৈ তোমাক কেনেকৈ এৰি দিওঁ? তাৰ কথা শুনি মই ক'লোঁ, মোৰ খং উঠাই নল'বা, তুমি নাজানা মই তোমাৰ কি অৱস্থা কৰিব পাৰোঁ। এই বুলি কৈ মই তাক মাটিত বগৰাই পেলাই দিওঁ। সিও মোৰ লগত জবৰদস্তি কৰিবলৈ লয়। দুয়োটাৰ মাজত টনা আজোৰা লাগিব ধৰে। সি মোক ওচৰতে থকা বিচনাখনত ঠেকেচা মাৰি পেলাই দিয়ে আৰু নিজে মোৰ ওপৰত উঠি লয়। মই পাৰোঁ মানে চেষ্টা কৰিছিলোঁ তাৰ হাতৰ পৰা নিজকে বচাবলৈ,
সি মোৰ দুয়োটা হাত তাৰ এটা হাতেৰে জোৰেৰে ধৰি লৈছিল। মই চিঞৰিছিলোঁ, কিন্তু সি তাৰ ইটো হাতেৰে মোৰ মুখত সোপা দি ধৰে। মই চটফটাই আছিলোঁ, চিঞৰিবও পৰা নাছিলোঁ। ল'ৰাটো বহুত শক্তিশালী আছিল। মই ভৰিকেইটা মাৰিব ধৰিলোঁ, কিন্তু তাৰ শক্তিৰ আগত মই টিকিব পৰা নাছিলোঁ। মই ল'ৰাৰ লগত কথা পাতিছিলোঁ সঁচা, কিন্তু সেই বুলি মোৰ শৰীৰৰ লগত কোনোবাই এইদৰে খেল খেলিব নেকি? লাগিলে মোৰ আজি প্ৰাণেই যাওক, মই নিজকে সুৰক্ষা দিবই লাগিব। হঠাৎ সি মোক জোৰেৰে সাৱটি ধৰি চুমা খাবলৈ ধৰিলে। মই চটফটাই মোৰ মুখ সিফালে সিফালে ঘূৰাব ধৰিলোঁ, সি যাতে মোক চুমা খাব নোৱাৰে। সি তাৰ হাতটো মোৰ মুখৰ পৰা আঁতৰাই আনিলে আৰু মোৰ বক্ষত তাৰ হাত বোলাব ধৰিলে। তাৰ হাতৰ পৰশ পাই মোৰ গাভৰু দেহাত যৌৱন উঠলি উঠিছিল। মই মতলীয়া হৈ পৰিছিলোঁ। সি লাহে লাহে মোৰ শৰীৰত তাৰ হাত ফুৰাই যাব ধৰিলে আৰু ইটো হাতেৰে জোৰেৰে মোৰ হাত দুটা ধৰি আছিল। মোৰ আগত যেন সি শক্তি প্ৰদৰ্শনহে কৰিছে। তাৰ হাত মোৰ কলা ফুলৰ ওপৰেৰে পাৰ হৈ গৈছিল। মই একদম উন্মনা হৈ পৰিছিলোঁ। মোৰ শৰীৰত বিজুলী কাৰেণ্টৰ দৰে জটকা লাগি মন প্ৰাণ চঞ্চল হৈ পৰিছিল। তাৰ হাত ক্ৰমান্বয়ে মোৰ শৰীৰৰ গোপন অংগবোৰত ঘূৰিব ধৰিলে। এই আচৰিত অনুভূতিত ভুল গৈ মই তাৰ লগত কাজিয়া কৰিব পাহৰি গৈছিলোঁ। মোৰ শৰীৰত যেন যুঁজিবলৈ শক্তি নোহোৱা হৈ পৰিছিল। তাৰ হাতৰ এই স্পৰ্শবোৰ পাই মই ক'ব নোৱাৰোঁ কিয় ইমান শান্ত হৈ পৰিছিলোঁ। চিঞৰ বাখৰ কৰিবলৈও পাহৰি গৈছিলোঁ। হয়তো সি মোৰ মনৰ অৱস্থা বুজি পাইছিল। সি মোৰ হাতকেইটা মুক্ত কৰি দিছিল। মোৰ দুচকুৱে চকুলো বৈ আহিছিল ধাৰাসাৰ। সি মোৰ চকুত চকুপানী দেখি ৰৈ গৈছিল, নাজানো কিয়। মোক এৰি দিলে তাৰ দুবাহুৰ বন্ধনৰ পৰা। মোৰ কাষৰ পৰা উঠি যাবলৈ লৈছিল, তেনেতে মই তাৰ হাতটোত ধৰিলোঁ। সি বৰ আচৰিত হৈ মোলৈ চাইছিল। মই উঠি থিয় হ'লোঁ। মই কিবা এটা কোৱালৈ সি অপেক্ষা কৰি ৰৈ আছিল। মই একদম অনিয়ন্ত্ৰিত হৈ পৰিছিলোঁ। তাৰ পৰশে মোক মতলীয়া কৰি পেলাইছিল। মই তাক একো নকলোঁ, মাথো জোৰেৰে সাৱটি ধৰিলোঁ। মোৰ এই ব্যৱহাৰত সি অবাক লাগিছিল। সিও মোক তাৰ বুকুৰ মাজত সাৱটি ধৰিলে আৰু মোক মৰমৰ চুমাৰে জুৰুলি জুপুৰি কৰিব ধৰিলে। এইদৰে কিছু সময় পাৰ হৈছিল, কিন্তু সি সীমা পাৰ হোৱা নাছিল। অলপ দেৰিৰ পিছত সি মোক ক'লে, ৰ'বা, বহুত ভোক লাগিছে, কিবা এটা খাই লওঁ। এই বুলি কৈ সি চাহ আৰু আমলেট বনাই আনি মোক খাবলৈ দিয়ে আৰু সি নিজেও খায়। খোৱাৰ মাজতে সি ক'লে, শেৱালি, তোমাক মই ঘিণ কৰোঁ। মই ভাবিছিলোঁ তোমাক আজি বৰবাদ কৰি দিম, তাৰপিছত তোমাক তোমাৰ পদূলিত নি পেলাই থৈ আহিম। কিন্তু যেতিয়া তুমি মোৰ সন্মুখত আহিলা, ইমান কাষত পায়ো মই তেনেকুৱা কৰিব নোৱাৰিলোঁ। নাজানো মোৰ কি হৈ গ'ল, মই ইমান দুৰ্বল হৈ পৰিলোঁ। সি মোক সেই ঘৰটোতেই বন্দী কৰি ৰাখিছিল। মই তাক সুধিলোঁ, মোক কিয় ঘৰত থৈ নাহেগৈ? সি ক'লে, ঘৰলৈ যোৱাৰ সপোন তুমি নেদেখিবাই, কাৰণ এতিয়াৰ পৰা তুমি মোৰ লগতেই থাকিবা। এই কথা শুনি মোৰ বহুত ভয় লাগিছিল। মই ভাবি পোৱা নাছিলোঁ ই মোক কিয় এইদৰে কিডনেপ কৰি ৰাখিছে। না মোৰ কাৰোবাৰ লগত শত্ৰুতা আছে, না মই তাক চিনি পাওঁ। মই যিমান পাৰোঁ মনত পেলাবলৈ চেষ্টা কৰিব ধৰিলোঁ, ইয়াক মই ক'ত দেখিছিলোঁ। মই তাক সুধিলোঁ, তোমাৰ নামটো কি? নীৰজ মোৰ নাম। মই আকৌ চিন্তা কৰিব ধৰিলোঁ, এই নামটোতো মই আগতে শুনা নাই। মই সেইদৰে চিন্তা কৰি থকা দেখি সি সুধিলে, কি চিন্তা কৰি আছা? মই ক'লোঁ, মই ভাবি আছোঁ এই নামটো মই প্ৰথম শুনিছোঁ। তোমাৰ লগততো মোৰ একো শত্ৰুতা নাই, তথাপি তুমি মোক ইমান ঘৃণা কিয় কৰিছা? সি মোৰ কথা শুনি ক'লে, জুই সলনি জুই। বহুত খঙত জ্বলি উঠিছিল সি। মোৰ ফালে চাই আছিল নীৰজে। সন্ধিয়া ভাগি ৰাতি নামি আহিছিল। মোৰ বহুত চিন্তা হৈছিল, কাৰণ ঘৰৰ মানুহবোৰ বহুত চিন্তাত আছে চাগে মই ঘৰ গৈ নোপোৱা দেখি। মোৰ চকুলো বৈ আহিছিল। সি মোৰ কাষলৈ আহি মোক সাৱটি ধৰি ক'লে, মোৰ জান, তুমি কান্দিলে ভাল নেদেখি। এই বুলি কৈ সি মোক কিছ কৰিব ধৰিলে। মোৰ আৰু একো উপায় নাছিল। মই ক'লোঁ, মোক এৰি দিয়া, ৰাতি হৈ আহিছে ক্ৰমান্বয়ে। মোৰ মাৰ চাগে কান্দি কান্দি অৱস্থা বেয়া হৈ গৈছে আৰু মোৰ দাদায়ে মোক বিচাৰি চাৰিওপিনে ঘূৰি ফুৰিছে চাগে। মোৰ অনুনয় বিনয়লৈ সি কাণ কৰা নাছিল। মোৰ শৰীৰত হাত ফুৰাই সি মজালৈহে আছিল। মই ক'লোঁ, মোক দয়া কৰা প্লিজ। মোৰ কথা শুনি তাৰ এইবাৰ বহুত খং উঠিছিল। সি ক'লে, তোৰ পৰিয়ালৰ মানুহে দয়া কৰিব নাজানেনে? সিহঁতে বুজি পাইছিলনে আমাৰ মূল্য? নীৰজৰ কথা শুনি মোৰ বহুত ভয় লাগিছিল। মই সুধিলোঁ, মোৰ পৰিয়ালৰ লগত তোমাৰ কিবা শত্ৰুতা আছিল নেকি?
কি ক'ব বিচাৰিছা আচলতে তুমি নীৰজ? মোক ভালদৰে বুজাই কোৱাচোন। কি জানিবা মই তোমাক কিবা সহায় কৰিব পাৰোঁৱেই। তোমাৰ শৰীৰতো সেই লেতেৰা তেজ আছে শেৱালি। মোৰ আৰু খং উঠাই নল'বা, নহ'লে তোমাৰ মই এনেকুৱা অৱস্থা কৰিম যিটো তুমি সপোনতো ভবা নাই। এই বুলি কৈ সি খঙত জ্বলি পকি ৰুমটোৰ পৰা ওলাই যায়। মই থকা ৰুমটোৰ দুৱাৰ বাহিৰৰ পৰা লক কৰি থয়। মোৰ ঘৰলৈ বহুত মনত পৰিছিল। মাহঁতলৈ মনত পেলাই মই কান্দিব ধৰিলোঁ। কান্দি কান্দি মই ভাগৰি গৈছিলোঁ। মই অলপ নিজকে কণ্ট্ৰল কৰি ভাবিলোঁ, কিবা চবুত পাওঁ নেকি বিচাৰি ইয়াত। এই বুলি ৰুমটোৰ ইফালে সিফালে চাই মই চবুত বিচৰাত লাগি যাওঁ। ৰুমটোত থকা আলমাৰি এটাত এখন ফটো পাওঁ। এজনী ছোৱালীৰ কাষত নীৰজ ৰৈ আছে ফটোখনত। দুয়োটাকে দেখি এনেকুৱা লাগিছিল যেন সিহঁতি প্ৰেমিক প্ৰেমিকাহে। মই ছোৱালীজনী চিনি পোৱা নাছিলোঁ। ভাবিবলৈ ধৰিলোঁ, ইমান ধুনীয়া, তাৰ গাৰ্লফ্ৰেণ্ডজনী থাকোঁতে মোক কিয় কিডনেপ কৰি ৰাখিছে। মই ভাবিলোঁ এই ফটোখন ব্যৱহাৰ কৰিয়েই মোক ঘৰত থৈ আহিবলৈ তাক বাধ্য কৰি দিম। মই আকৌ সেই বিচনাখনতেই বহি ল'লোঁ। অলপ পিছত নীৰজ সেই ৰুমটোলৈ সোমাই আহে আৰু কয়, ব'লা খানা খাই ল'বা। মোৰ মুখলৈ চাই সি বুজি পাইছিল যে মই বহুত কান্দিছোঁ, কাৰণ মোৰ চকু ৰঙা ৰঙা হৈ পৰিছিল। সি ক'লে, কান্দি একো লাভ নাই। এই বুলি কৈ সি মোৰ হাত এটাত ধৰি ক'লে, ব'লা উঠা। মই তেনেতে ফটোখন উলিয়াই তাক দেখুৱাই ক'লোঁ, তোমাৰ গাৰ্লফ্ৰেণ্ড ইমান ধুনীয়া, মোক কিয় কিডনেপ কৰি ৰাখিছা? তাই যদি কেনেবাকৈ গম পায় কিমান দুখ পাব এবাৰ ভাবি চাইছানে? কিন্তু তুমি চিন্তা নকৰিবা, মই কাকো একো নকওঁ। মোক মাথো ঘৰত থৈ আহা। মই ঘৰত কৈ দিম চিনেমা চাবলৈ গৈছিলোঁ বুলি। মই টলকিবই নোৱাৰিলোঁ। সি মোৰ হাতৰ পৰা ফটোখন কাঢ়ি নিলে আৰু একান্ত মনে ফটোখন চাব ধৰিলে। তাৰ চকু পানীৰে উপচি পৰিছিল চকু। সেইদৰে কন্দা দেখি মোৰ কিবা এটা বেয়া লাগি গ'ল। মই তাৰ কাষলৈ গৈ বৰ নম্ৰভাৱে সুধিলোঁ, কি হ'ল, কিয় এইদৰে কান্দিছা? সি মোৰ ফালে চাই আছিল। মই ক'লোঁ, ভাল পোৱা ন তাইক? নীৰজে ক'লে, মোৰ ভণ্টি আছিল তাই, বহুত মৰমৰ। অহ চৰি, মই ভাবিছিলোঁ তোমাৰ গাৰ্লফ্ৰেণ্ড বুলি। সি একদম মৌন হৈ আছিল। খানা খাবৰ বাবে দুয়ো টেবুললৈ আহোঁ। মই সুধিলোঁ, তোমাৰ ভণ্টিৰ বিয়া হৈ গৈছে নেকি? তুমি কিয় এইদৰে কান্দিছিলা? নীৰজে লাহেকৈ ক'লে, তাই এই পৃথিৱীত আৰু নাই। তাইৰ মৃত্যু হৈছে আৰু তাইৰ মৃত্যুৰ বাবে দায়ী তোমাৰ দাদা। ভালদৰে কোৱাচোন কথাবোৰ। মোৰ ভণ্টিয়ে তোমাৰ দাদাক বহুত ভাল পাইছিল। তোমাৰ দাদাই তাইক বিয়া কৰোৱাৰ সপোন দেখুৱাই তাইক ফুচুলাই তাইৰ লগত শাৰীৰিক সম্পৰ্ক কৰে। তাই প্ৰেগনেণ্ট হয়। তাই তোমাৰ দাদাক কথাবোৰ কৈছিল, কিন্তু সি তাইক বহুত অপমান কৰি গালি খপনি পাৰি অপদস্থ কৰে। তাই তাক বহুত অনুনয় বিনয় কৰি বুজাইছিল, কিন্তু সি তাইৰ একো কথা নুশুনিলে। ওলোটাই তাইক চৰিত্ৰহীনা বুলি অপবাদ দিয়ে। মোৰ ভণ্টিয়ে সঁচা হৃদয়েৰে তাক ভাল পাইছিল। সি কৰা ব্যৱহাৰ তাই সহিব নোৱাৰি আত্মহত্যা কৰে। মই সুধিলোঁ, তোমাৰ ভণ্টিৰ নাম উৰ্মিলা আছিল নেকি? সি মোৰ ফালে খঙেৰে চায়। মই মোৰ দাদাৰ মুখত শুনিছিলোঁ উৰ্মিলা নামৰ এজনী ছোৱালী তাৰ গাৰ্লফ্ৰেণ্ড, কিন্তু তাই যে মৃত্যু হৈছে এই কথা মই জনা নাছিলোঁ। কথাবোৰ শুনি মোৰো চকু পানী ওলাই গৈছিল। তথাপি মই তাক কওঁ, সেইবাবে তুমি মোক কিডনেপ কৰিছা, যাতে তাইৰ মৃত্যু তুমি প্ৰতিশোধ ল'ব পাৰা। সি কয়, মই বিচাৰিছিলোঁ তোমাকো মই প্ৰেগনেণ্ট কৰি এৰি দিওঁ, যাতে তুমিও সেইদৰে অপমানিত অৱহেলিত হোৱা যিদৰে মোৰ ভণ্টি হৈছিল। তেতিয়া তোমাৰ দাদায়ে বুজি পাব যে এজনী ছোৱালীৰ জীৱনৰ লগত খেলা কৰা কিমান বেদনাদায়ক। তাৰ কথাবোৰ শুনি বহুত দুখ লাগিছিল। সি মোৰ ফালে বৰ আৱেগিকভাৱে চাই আছিল। মই তাক সাৱটি ধৰিলোঁ। তাক ক'লোঁ, তোমাক ভণ্টিৰ লগত যি হৈ গ'ল সেয়া মোৰ ঠিক কৰাৰ শক্তি নাই, কিন্তু তোমাৰ ভিতৰত যি ঘৃণা আছে সেয়া নিশ্চয় ঠিক কৰিব পাৰিম। মোৰ লগত তুমি যি কৰা মোৰ অলপো আপত্তি নাই। যদি মই প্ৰেগনেণ্ট হৈও যাওঁ তুমি চিন্তা নকৰিবা, মই কেতিয়াও মৃত্যুৰ দৰে ৰাস্তা বাছি নলওঁ। তাৰ পৰিৱৰ্তে মই তোমাৰ সন্তানক জন্ম দিম, লালন পালন কৰি ডাঙৰ দীঘল কৰিম। মোক মাথো ইয়াৰ পৰা মুকলি কৰি দিয়া। এই বুলি কৈ মই ৰুমটোলৈ ভিতৰলৈ সোমাই যাওঁ। সি মোৰ পিছে পিছে সোমাই আহে, মোৰ একেবাৰে কাষ চাপি বহি লয়। কিছু সময় মৌন হৈয়ে আছিলোঁ। নিজান হৈ পৰিছিল সমগ্ৰ পৰিৱেশটো। নিৰ্জনতা ভংগ কৰি নীৰজে ক'লে, তুমি কি বিচাৰিছা এবাৰ ভালদৰে ভাবি চোৱা। তোমাৰ ভণ্টিৰ লগত যি হ'ল তাৰ বাবে দায়ী কেৱল মোৰ দাদায়ে নাছিল, তাইও সমানেই দায়ী আছিল। তাই নিজকে কণ্ট্ৰল কৰাহেঁতেন এনেকুৱা কেতিয়াও নহ'লহেঁতেন।
তথাপি তোমাৰ যদি মোৰ শৰীৰৰ লগত খেলা খেলিলে ঘৃণা কম হয় তেতিয়াহ'লে ময়ো চাওঁ তোমাৰ হৃদয়তনো কিমান ঘৃণা আছে। এই বুলি কৈ মই শেষ কৰিবলৈ পালোঁ কি নাপালোঁ, সি মোৰ গাৰ ওপৰত জপতিয়াই উঠি ল'লে। সি কৰা মোৰ শৰীৰৰ ওপৰত অত্যাচাৰে তাৰ মনত কিমান ঘৃণা আছিল প্ৰমাণ কৰিব ধৰিলে। ময়ো তাক বাধা দিয়া নাছিলোঁ। ময়ো বিচাৰিছিলোঁ তাৰ মনৰ মাজত থকা বেদনাবোৰ দূৰ হৈ যোৱাটো। গোটেই ৰাতি সি মোৰ শৰীৰৰ লগত মনৰ হেঁপাহেৰে খেলে। ৰাতিপুৱালৈ মোৰ অৱস্থা একেবাৰে কাহিল হৈ গৈছিল। সি মোৰ কাষতেই শুই আছিল। লাহেকৈ ক'লে, শেৱালি ব'লা এতিয়া মই তোমাক ঘৰত থৈ আহোঁগৈ। লগতে ক'লে, কালি ৰাতিৰ ভিডিঅ' মোৰ হাতত আছে। যদি তুমি এই কথা পুলিচৰ আগত কোৱা তোমাক মই সোধাই নেৰোঁ। মোক ধমকি দিব নাহিবা নীৰজ। মই ওলাই ৰেডি হৈ আছিলোঁ। সি মোক গাড়ীত বহুৱাই লৈ তীব্ৰ বেগেৰে গাড়ী চলাই দিয়ে। কিছু সময়ৰ পাছত গাড়ী আহি আমাৰ পদূলিত ৰৈ যায়। সি ক'লে, যোৱা তোমাৰ ঘৰ পাই গ'লোহি। মই মূৰ দাঙি চালোঁ। গেটৰ একদম সন্মুখত গাড়ীখন ৰৈ আছে। লাহেকৈ গাড়ীৰ পৰা নামি আহোঁ। মোৰ চকুত পানীৰে উপচি পৰিছিল। হৃদয়ত দুখে খুন্দা মাৰি ধৰিছিল। বিনা দুখত মই সৰ্বশান্ত হোৱাৰ বাবে মই তালৈ চালোঁ। সি মোলৈকে চাই আছিল। কেইখোজমান ঘৰৰ ফালে গৈছিলোঁহে। নীৰজে মোৰ হাতটোত ধৰি ক'লে, ৰ'বা ময়ো গৈছোঁ তোমাৰ লগত। মই তাৰ মুখলৈ চালোঁ। সি মোৰ হাতটোত ধৰি ঘৰৰ ভিতৰলৈ খোজ ল'লে। আমাৰ ঘৰৰ পৰিৱেশ একদম শীতল আছিল। মোৰ বাবে সকলো চিন্তাত ডুব গৈ আছিল। মোক দেখাৰ লগে লগে মা দেউতা দুয়ো মোৰ ওচৰ চাপি আহিল। দাদাই মোক দেখি গালি পাৰিব ধৰিলে, ক'ত আছিলি তই? আমি তোৰ বাবে কিমান চিন্তাত আছিলোঁ। নীৰজ লাহেকৈ মোৰ পিছৰ পৰা ওলাই ক'লে, তাই মোৰ লগত আছিল গোটেই ৰাতি। নীৰজক দেখাৰ লগে লগে মোৰ দাদা খঙত জ্বলি উঠিল। তোৰ সাহস কেনেকৈ হ'ল মোৰ ভণ্টিৰ কাষলৈ অহাৰ? নীৰজে ক'লে, যেনেকৈ তই মোৰ ভণ্টিৰ কাষলৈ আহি জীৱন ধ্বংস কৰি দিলি, তাইক প্ৰেগনেণ্ট কৰি মৃত্যুৰ মুখলৈ ঠেলি দিলি। বেচেৰীয়ে তই কৰা ব্যৱহাৰ সহিব নোৱাৰি মৃত্যুক আঁকোৱালি লয়। তই কি বুলি ভাবিছিলি মই ইয়াৰ প্ৰতিশোধ নল'ম? মোৰ মা দেউতাই কথাবোৰ শুনি হতভম্ব হৈ পৰিছিল। মোৰ মা মোৰ কাষ চাপি আহি সুধিলে, ই তোৰ লগত কিবা বেয়া কাম কৰিছিল নেকি মাজনী? মা, নীৰজে মোৰ অনুমতি অবিহনে মোক একো কৰা নাই। যেতিয়া সি মোৰ দাদাই কৰা অপৰাধৰ বিষয়ে ক'লে তেতিয়া মই নিজেই তাক মোৰ শৰীৰ সৰ্পি দিছোঁ। মোৰ কথা শেষ হ'ল কি নহ'ল, নীৰজে মোৰ হাত এটাত ধৰি ক'লে, শেৱালি তোমাক মই ভাল পাই পেলাইছোঁ। নীৰজৰ চকুত মই মোৰ বাবে প্ৰেম দেখিবলৈ পাইছিলোঁ। তোমাৰ লগত অন্যায় হোৱাটো মই কেতিয়াও বিচৰা নাছিলোঁ শেৱালি, কিন্তু মোৰ ভণ্টিৰ মৃত্যুৱে মোক ভিতৰৰ পৰা ভাঙি টুকুৰা টুকুৰ কৰি পেলাইছিল। তাই বহুত মৰমৰ আছিল মোৰ। তোমাৰ দাদাৰ ওপৰত প্ৰতিশোধ ল'ব বিচাৰিছিলোঁ। তাক সেই কষ্ট দিব বিচাৰিছিলোঁ যিটো মই পাইছিলোঁ। তুমি নিৰ্দোষী শেৱালি, তোমাৰ অলপো ভুল নাই। মোৰ জীৱন সংগী হৈ মোক এই পাপৰ পৰা ৰক্ষা কৰা। তাৰ চকুত চকুপানী বৈ আহিছিল। মই ভাবিব ধৰিলোঁ, ইমান গভীৰ চিন্তা কৰা, সম্বন্ধক সন্মান কৰা এনেকুৱা এটা ল'ৰাক ক'ত পাম বাৰু মই অলপো দেৰি নকৰি তাৰ হাতে হাত ধৰি জীৱন বাটত আগুৱাই যাম বুলি তাক কথা দিলোঁ। মোৰ মা দেউতাই মই লোৱা সিদ্ধান্তত সন্মতি জনাইছিল। দাদাৰ অলপ আপত্তি আছিল যদিও সি নিজৰ ভুল বুজিব পাৰি আমাক শুভেচ্ছা জনায়। সেইদিনাই মই নীৰজৰ লগত তাৰ ঘৰলৈ গুচি আহোঁ। আমাৰ সংসাৰত প্ৰেম ভালপোৱাৰ অভাৱ নাই। বিশ্বাস আৰু বুজাবুজিৰ মাজেৰে ধুনীয়াকৈ সংসাৰ চলাই নি আছোঁ দুয়ো। আপোনালোকেও আশীৰ্বাদ কৰিব আমাৰ অনাগত দিনবোৰো এইদৰে পাৰ কৰিব পাৰোঁ যাতে। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্টত জনাব আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ অন্য এটা কাহিনীৰ সৈতে লগ পাম। ধন্যবাদ।